আমার বিধায়ক একে রশিদ গো ব্যাক। এখন আমি আমার বুদ্ধি হওয়ার বিষয়ের পরে আজিলৈকে সরকারের পৰা কোনো রিপেয়ারিং বা কাম কৰা নাই। আৰু এই ৰাস্তা দি উমৰালী ঘৰৰ পৰা হাবৰি নদীলৈ যিখন ৰাস্তা গৈছে ৰণুৱা ডাবপাৰা, তাৰ কাষতে এখন ৰণুৱা ডাবপাৰা এল পি স্কুল আছে। এই বিদ্যালয়ত যোৱা ল'ৰা ছোৱালীৰ কাৰণে বহুতো অসুবিধা। ৰাস্তাৰ মানে পেক বোকা পানী সকলো সময় বোকা হৈ থাকে। ল'ৰা ছোৱালী তথা শিক্ষকসকলে এই ৰাস্তাতে যাব নোৱাৰে। লগতে গাঁৱৰ মানুহখিনিয়ে এই ৰাস্তাতে অহা যোৱাৰ কাৰণে বিৰাট অসুবিধা হৈছে। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক বিশেষভাৱে অনুৰোধ জনাওঁ যাতে এইখন ৰাস্তাত চৰকাৰে ৰিপেয়াৰিং বা নিৰ্মাণ কৰি দি ৰাইজৰ লগতে স্কুলৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীৰ অহা যোৱাৰ কাৰণে সুব্যৱস্থা কৰি দিয়ে, এই বিনম্ৰ অনুৰোধ জনাইছোঁ। আপোনালোকে যিহেতু MLA আছে, বিধায়ক আছে, বিধায়কক আহ্বান জনাইছিল নেকি? ইয়াৰ আগত জনাইছিল নেকি? এইখন ৰাস্তাত পঞ্চায়তৰ পৰা বা আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ বা MLA বা MP কোনো আজিলৈকে এইখন ৰাস্তাত চকু দিয়া নাই বা কোনো কাম কৰাৰ কাৰণে চেংচন দিয়া নাই। জিলাৰ ৰণুৱা ডাবপাৰাৰ এই অঞ্চলটো এটি পিছপৰা অঞ্চল। ইয়াৰ ৰাস্তা ঘাটৰ অৱস্থা একেবাৰে বেয়া। তাৰোপৰি যদি সাধাৰণ এজাক বৰষুণ আহে, এই বৰষুণতে মানুহ এইবাৰ অহা যোৱা কৰাৰ মানে দূৰ হৈ পৰে। ইয়াৰ আমাৰ এইখন অলপ আগতে এখন বিদ্যালয় আছে, প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনত আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইমান মানে কষ্ট কৰি স্কুললৈ অহা যোৱা কৰিব লগা হয়। কিছুমানে আকৌ স্কুললৈ যোৱাৰ পথত পিছলি বাগৰি পৰে। সেই স্থলত তেওঁলোকৰ স্কুললৈ সিদিনাখন যোৱাই নহয়। গতিকে মুঠতে আমি বহুত ডাঙৰৰ পৰা সৰু সৰু স্কুলীয়া ল'ৰা ছোৱালীলৈকে সকলোৱে ইয়াত বহুত জীয়াতু ভুগি পেলাই এই ৰাস্তাটোৰে যাতায়াত কৰিব লগা কৰি আছে আজি বহুত দিনৰ পৰা। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক কৰজোৰে অনুৰোধ কৰিছোঁ যাতে বিভাগীয় কৰ্তৃপক্ষই আমাৰ এই স্কুললৈ যোৱা এই ৰাস্তাটোৰ অতি সোনকালে কিবা বিভাগীয়ভাৱে মেৰামতি কৰি দিয়াৰ বা ৰিপেয়াৰিং কৰাৰ এটা সুব্যৱস্থা কৰিব বুলি মই দাবী কৰিলোঁ। আমাৰ এই গোৱালপাৰা জিলাৰ যিখন ৰছিদ আলম ডাঙৰীয়া আছে, সেইখন ৰছিদ আলম ডাঙৰীয়াকো মই আহ্বান কৰি কওঁ যাতে আমাৰ এই গোৱালপাৰা জিলাৰ মাটিয়া ৰণুৱা ডাবপাৰা প্ৰাথমিক বিদ্যালয় যিখন স্কুল আছে, সেই স্কুলখনত কোনো ল'ৰা ছোৱালীয়ে যাবলৈ নাপায়। যাওঁতেই বাগৰি পৰি যায়, কাপোৰ লেতেৰা হৈ যায়। সেয়েহে আমি বিধায়কগৰাকীক এটা কামনা কৰোঁ, অনুৰোধ কৰোঁ যাতে আমাৰ এই ৰণুৱা ডাবপাৰাৰ যিখন ৰাস্তা আছে সেইখন ৰাস্তা যাতে অতি সোনকালে অলপ ভাল কৰাৰ চেষ্টা কৰে। আমাকতো কোনো ভোট যেতিয়া আহে আমি তেতিয়াতো ভোট দিওঁ, আমাৰ কোনো আপত্তি নাই, ভোট দিব লাগে ভোট দিওঁ। কিন্তু যাতে আমাৰতো কোনো খা খবৰ ল'ব নালাগে, যে আমাক খালি লাগে ৰাস্তা ঘাটগিলা ভাল হওক, ল'ৰা ছোৱালীগিলা ভাল কৰি পাঠদান কৰক, আমাৰ গাঁৱৰ পৰা যাতে এটা ভাল উচ্চ শিক্ষিত মানুহ হ'ব পাৰে। সেইকাৰণে আমি আহ্বান কৰোঁ যাতে আমাৰ এই অঞ্চলৰ ৰণুৱা ডাবপাৰাৰ প্ৰাথমিক বিদ্যালয়ৰ যিখন ৰাস্তা, সেই ৰাস্তাটা অতি সোনকালে আমাক ভাল কৰি দিব লাগে। এটাই আমি চৰকাৰৰ ওচৰত আন্তৰিকভাৱে কামনা কৰিলোঁ। কি কম, ৰাস্তাৰ বিষয়ে কোৱাৰ কোনো ভাষা নাই। আমাৰ এইখন ৰণুৱা ডাবপাৰাৰ যি ৰণুৱা ডাবপাৰা LP স্কুলত যোৱাৰ ৰাস্তা, এইখন ৰাস্তা ইমানেই বেয়া হৈছে যে আমাৰ কণ ল'ৰা ছোৱালী স্কুলত যোৱাৰ ইমান অসুবিধা হৈছে। কাপোৰ চাপোৰ লেতেৰা হৈ যায়, একদম স্কুলত যাব নোৱাৰে। প্ৰধান শিক্ষক গাড়ী থৈ যাব লগা হয়, বেলেগৰ ঘৰত গাড়ী থৈ যাব লগা হয়। এনেকুৱা পৰিস্থিতি আমাৰ হৈছে। আমাৰ আজিলৈকে এইটো এটা দুখৰ বিষয় যে এইখন ৰাস্তা আজিলৈকে কোনো পঞ্চায়তে জিলা পৰিষদ MLA হওক আজিলৈকে কোনোবাই এক পাচি মাটি দি পোৱা নাই। আজিলৈকে কোনো কাম হোৱা নাই ৰাস্তাত। মানে এনেকুৱা অৱস্থা হৈছে। আমাৰ যি গোৱালপাৰা পূব সমষ্টিৰ MLA একে ৰছিদ আজিলৈকে চকুত নপৰিল এইখন ৰাস্তা। কি ক'ব চৰকাৰক কি জনাব আহ্বান? চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ এইখন ৰাস্তা যি ল'ৰা ছোৱালীৰ বাবে ইমানো অসুবিধা হৈছে, ৰণুৱা ডাবপাৰা LP স্কুলত যোৱা ৰাস্তাটোৰ ভিতৰত মানে যাতে আমাক ৰাস্তাখন ভাল কৰি দিয়ে। আমাৰ ল'ৰা ছোৱালীৰ বাবে সুবিধা হ'ব, আমাৰ ৰাইজৰ বাবে সুবিধা হ'ব।